নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেই যোৱাকালি আমাৰ বেটাৰ বাৰ্থডে আছিলে আৰু আমি মানে তেনেদৰে চেলিব্ৰেট নকৰোঁ, মানে চিম্পলকৈ থ'ম বুলি ভাবি স্কুলৰ ষ্টুডেণ্টবিলাকৰ বাবে কিবা কিবি দিছিলোঁ আৰু টিচাৰসকলকো মিঠাই এনেদৰে দিছিলোঁ। তেওঁলোকে একদম ধুনীয়াকৈ স্কুলতে ধুনীয়াকৈ চেলিব্ৰেট কৰিলে, বাৰ্থডে ছং গালে। কিন্তু কি হ'ল, মানে পেৰেণ্টছক সোমাব নিদিয়ে, তেওঁলোকে নিজেই চেলিব্ৰেট কৰে কাৰণে তেওঁলোকৰ টিচাৰ মানে যিগৰাকী ডলি মেম, তেওঁক বহুত বহুত ধন্যবাদ। ইমান ধুনীয়াকৈ ভিডিঅ' কৰি থ'লে, তেওঁ কৰি থোৱাকৈ আপোনালোকক দেখুৱাইছোঁ। তাৰপিছতে আমি আহি গ'লোঁ নামঘৰলৈ বুলি। নামঘৰত এয়া আইসকলে নাম লৈছে আৰু ভিডিঅ' মানে কি হৈছে, ইজনে কৰিছে সিজনে কৰিছে, সকলোৰে পৰা লৈ তেনেদৰে দিয়া হৈছে কাৰণে অকণমান খেলি মেলি এটা হৈ গৈছে মাজে মাজে, সেয়া আপোনালোকে আওকাণ কৰিব। এয়া আমাৰ ভাদমহীয়া শৰাই। আপোনালোকক সকলোকে কৈছিলোঁ যে আমি ভাদ মাহৰ বাবে অকল শৰাইখনহে দিম, তেনেদৰে বাৰ্থডে চেলিব্ৰেট নকৰোঁ। কিন্তু যিহেতু মিষ্টাৰ কোঁৱৰৰ একেবাৰে খাছ ফ্ৰেণ্ড কেইজনমান আছে তাত, তাৰমানে ফ্ৰেণ্ডটোতো ঢেৰেই আছে তাতে যিহেতু জন্ম, কিন্তু খাছ ফ্ৰেণ্ড দুজনমান আছে, তেওঁলোকে ক'লে আমাৰ লগত চেলিব্ৰেট কৰিব লাগিব। সেইকাৰণে আমি সন্ধিয়া মাইনা, ভাইটি, অংশুবেটা আৰু মোৰ নন্দাহঁতৰ ফেমিলিটো, মানে তাইৰ হাজবেণ্ড, তাইৰ বাচ্ছাকেইটা, আমি আৰু মিষ্টাৰ কোঁৱৰৰ ফ্ৰেণ্ড কেইজনমান আৰু মোৰ ভাইটি এজন ইয়াত থাকে, মানে মোৰ ফেমিলিৰে হয় ভাইটি আৰু তাৰ ৱাইফ। আমিখিনিয়ে গৈ মানে মেজেঙাখন আপোনালোকে চিনি পাই চাগে, মেজেঙা ৰেষ্টুৰেণ্টখনৰ মালিক যিগৰাকী সুনীল বৰা, সেইখন তেখেতৰে ৰেষ্টুৰেণ্ট হয়। তেখেতে বৰ ধুনীয়াকৈ বেলুন চেলুন সজাই থৈছিলে আৰু সেইটো তেওঁলোকৰ ফালৰ পৰা ধুনীয়াকৈ সজাই থৈছিলে। আমি গৈ কেক চেক কাটি একেলগে ধুনীয়াকৈ এসাঁজ খালোঁ। অকণমান এটা চেলিব্ৰেশ্যন হ'লেই আৰু বাকী গোটেই দিনটো ক'ত গৈছিলোঁ সেই ফটো উঠাই যিখিনি আছে তাৰমানে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। আৰু বেটাৰ যিহেতু 3 বছৰ কমপ্লিট হ'ল, এতিয়া 4 বছৰত সোমাইছে, গতিকে আপোনালোকে তাৰ আহিবলগীয়া দিনবোৰ সুন্দৰ হ'বৰ বাবে আশীৰ্বাদ দিব। আপোনালোকৰ আশীৰ্বাদে তাক আগবাঢ়ি যোৱাত বহুত সহায় কৰিব। ভাল ল'ৰা হ'বৰ বাবে আপোনালোকে আশীৰ্বাদ দিব। আৰু আজি যিহেতু শিক্ষক দিৱস, সেই গতিকে সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ তৰফৰ পৰা, মোৰ ফেমিলিৰ তৰফৰ পৰা শিক্ষক দিৱসৰ বহুতো শুভকামনা জনালোঁ। হেপ্পী টিচাৰ্ছ ডে। থেংক ইউ।